বজালো আজিৰ পৰা ইতিমধ্যে আমাৰ 13খন আঞ্চলিক কমিটি গঠন কৰা হৈ গ'ল আৰু এতিয়া আজিৰ পৰা আমি বুথ কমিটিবিলাকৰ কাম আৰম্ভ কৰিম আৰু কিছুদিনৰ ভিতৰত 2 মাহ 3 মাহৰ ভিতৰত আমি বুথ কমিটিবিলাকৰ কাম শেষ কৰি দিম আৰু 3 মাহৰ ভিতৰত আমি ইলেকশ্যনত যাতে যিকোনো সময়তে খেলিব পাৰোঁ তাৰ কাৰণে মাৰ্ঘেৰিটা সমষ্টিত আমি প্ৰস্তুতি ল'ম। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আপুনি আহোঁতে কৈছিলে ইয়াৰ পৰা গোৰ্খা সম্প্ৰদায়ক প্ৰাৰ্থিত্ব দিয়া হ'ব, তাৰে অংশ বিশেষ নেকি ৰাহুল সিং? ডেফিনেটলি মই ভাবোঁ যে অসমৰ খুব কম সমষ্টি আছে য'ত গোৰ্খাসকলে প্ৰতিনিধিত্ব কৰিব পাৰে, গতিকে তেনেকুৱা এটা সমষ্টি হ'ল মাৰ্ঘেৰিটা। গতিকে গোৰ্খা সমাজৰ এজন আটাইতকৈ অগ্ৰণী লিডাৰ ৰাহুল চেত্ৰী, উদীয়মান লিডাৰ, তেওঁক যদি প্ৰাৰ্থিত্ব নিদিওঁ আমি কাক দিম? গতিকে ৰাইজৰ দলে গোৰ্খা সমাজৰ এজন উদীয়মান লিডাৰ, ছাত্ৰ নেতা, উদীয়মান নেতা, তেওঁক আমি এনেকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিম আৰু তাৰ কাৰণে তেখেতক আজি প্ৰজেক্ট কৰিবৰ কাৰণে আজিৰ সভাখন আয়োজন কৰা হৈছিলে আৰু আজিৰ সভাৰ পৰাই ৰাহুল চেত্ৰীয়ে মাৰ্ঘেৰিটা সমষ্টিত কাম কাজ আৰম্ভ কৰিব আৰু 2026 চনত আমি ৰাহুল চেত্ৰীক বিধায়ক হিচাপে পাব খোজোঁ। ৰাইজে আজি সকলোৱে সংকল্প লৈছে, শপত লৈছে যে এইবাৰ আপোনাৰ বিজেপিৰ বিধায়কজনক যিকোনো প্ৰকাৰে পৰাজিত কৰিব আৰু ইয়াত ৰাইজৰ দলৰ বিধায়কক জয়ী কৰা হ'ব। আচ্ছা, এইখিনি আপুনি বিজেপিৰ লগত প্ৰতিহত কৰিবৰ কাৰণে ৰাজনীতিক মিত্ৰতা কৰি আছিলে। শেহতীয়াকৈ দেৱব্ৰত শইকীয়া দেখিছোঁ শিৱসাগৰতে 4টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিতা কৰিছে। ৰাহুল গান্ধী কালি দেখিলোঁ আপোনাৰ গৌৰৱ গগৈৰ বিষয়টো সমৰ্থন কৰিছে। এই সম্পৰ্কত কি? মানে মই এটা কথা স্পষ্ট কৰি দিওঁ যে ৰাইজৰ দলে এলায়েন্স বিচাৰে, বিৰোধী ঐক্যমঞ্চটো বিচাৰিছিলে, বিচাৰে আৰু ভৱিষ্যতেও বিচাৰিব। কাৰণ বিজেপিক প্ৰতিহত কৰাৰ কাৰণে আটাইতকৈ ডাঙৰ মেজিকটোৱে হ'ল এলায়েন্স। কিন্তু আমি দেখিছোঁ যে গৌৰৱ গগৈ বা কংগ্ৰেছে এলায়েন্সটোৰ পক্ষত অৱস্থান লোৱা নাই। তেওঁলোকে কেতিয়াবা হেহু নেহু কৰে, কেতিয়াবা তেওঁলোকে দুৰ্বল্যমান অৱস্থাত থাকে আৰু কেতিয়াবা তেওঁলোকৰ বক্তব্যৰ পৰা আমি বুজিব পাৰোঁ যে তেওঁলোক কোনোপধ্যে এলায়েন্সৰ পক্ষত নাই। আমি দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈৰ কালি আৰু পৰহিৰ বক্তব্যৰ পৰা আকৌ এবাৰ নিশ্চিত হৈছোঁ যে আজিৰ দিনটোলৈকে কংগ্ৰেছে আচলতে এলায়েন্স কৰিবৰ কাৰণে প্ৰস্তুত হোৱা নাই। কিন্তু ৰাইজৰ দল আৰু অন্যান্য দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML, APSLC, এই আটাইবিলাক ৰাজনৈতিক দল, আমি বিৰোধী ৰাজনৈতিক দলবিলাকে আটাইয়ে এলায়েন্স বিচাৰে। কিন্তু কংগ্ৰেছে কিবা এটা ৰহস্যজনক কাৰণ তেওঁলোকৰ নিজৰ কিবা অংক তেওঁলোকে এলায়েন্সটো এতিয়ালৈকে বিচৰা নাই। সেইকাৰণে মই আজিকালি এলায়েন্সৰ কথা সুধিলেই আপোনালোকক সদায় এটাই কথা কওঁ যে এলায়েন্সৰ কথা আমাক সুধি লাভ নাই, আমি এলায়েন্সৰ পক্ষত। এলায়েন্সৰ কথা আপোনালোকে কংগ্ৰেছক সোধক, আপোনালোকে এলায়েন্সৰ কথা গৌৰৱ গগৈক সোধক। গৌৰৱ গগৈ এলায়েন্সৰ পক্ষত এতিয়ালৈকে অৱস্থান লোৱা আমি দেখা নাই। এলায়েন্সৰ পক্ষত তেওঁ মুকলিয়াকৈ কথা কোৱা নাই। গতিকে আপোনালোকে যদি এলায়েন্সৰ কথা কিবা পাতিব লাগে, আন সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যমতত আছে, কেৱল আৰু কেৱল কংগ্ৰেছে এতিয়ালৈকে ঐক্যমতত নাই। গতিকে কংগ্ৰেছে মুখ ফালি একো কথা কোৱা নাই। গতিকে কংগ্ৰেছক বা গৌৰৱ গগৈক আপোনালোকে কথাটো সুধিলেই গম পাই যাব। আৰু গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া বা কংগ্ৰেছ নেতৃবৰ্গৰ যি বডি লেংগুৱেজ চাই আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে তেওঁলোক এলায়েন্সৰ পক্ষত আছে নে নাই। বাকী কথা আমাৰ একো ক'বলগীয়া নাই। আৰু এলায়েন্সটো ৰাইজৰ দলে অখিল গগৈক জিকিবৰ কাৰণে কৰা নাই। দেৱব্ৰত শইকীয়াই কৈছে যে 4-5টা সমষ্টিতে শিৱসাগৰ আৰু আপোনাৰ কি কয় আমাৰ চৰাইদেউ 2টা জিলাতে, শিৱসাগৰ আৰু চৰাইদেউ 2খন জিলাতে 5টা বিধানসভা সমষ্টিতে তেওঁলোকে নিৰ্বাচন কৰিব। শিৱসাগৰত তেওঁলোকে বিধানসভাত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব, সেইটোক লৈ মই একো চিন্তিত নহয়। কাৰণ শিৱসাগৰৰ পৰা মই বিধায়ক হ'লেও মই অসমৰ কাৰণে যুঁজি থাকিম, বিধায়ক নহ'লেও মই অসমৰ কাৰণে যুঁজি থাকিম। 126জন MLAৰ ভিতৰত মইতো আটাইতকৈ বেছিকৈ মাত দিম। আজি বিধায়ক হ'লে মই বিধানসভাৰ ভিতৰত মাত দিম আৰু বিধায়ক যদি মই নহওঁ তেতিয়াহ'লে মই বাহিৰত মাত দিম। মই অসমৰ সঁচা কথা ক'বলৈ গ'লে বিৰোধীসকলৰ আটাইতকৈ বেছিকৈ মাত দিয়া মানুহ। গতিকে মোৰ কাৰণে এইটোৰ কোনো পাৰ্থক্য নাই। কিন্তু যদি এটা বিৰোধী ৰাজনৈতিক দলৰ সভাপতিৰ ঠাইতো যদি এটা বিৰোধী দলে কেণ্ডিডেটছাৰ দিম বুলি কয়, প্ৰাৰ্থিত্ব দিম বুলি কয়, তাৰ অৰ্থটো হ'ব তেওঁলোকে এলায়েন্স বিচৰা নাই। আৰু সেই কথাটোৰ এটা যেতিয়া স্পষ্টীকৰণ দিবলৈ কৈছিলোঁ তেতিয়া গৌৰৱ গগৈয়েও কৈছে যে তেওঁ দেৱব্ৰত শইকীয়াৰ কথাটোকে সমৰ্থন। তাৰ অৰ্থটো এইটোৱে নিশ্চয় যে এই মুহূৰ্তলৈকে
কংগ্ৰেছ দলে বিৰোধী ৰাজনৈতিক দলবিলাকৰ লগত একলগ হ'ম বুলি ভবা নাই। তেওঁলোকে অকলশৰীয়াকৈ তেওঁলোকৰ কাম কাজ কৰাৰ কথা চিন্তা কৰিছে। তেওঁলোকৰ কাৰণে তেওঁলোকৰ দলৰ সংগঠন বৃদ্ধি কৰাটোৱে মূল, কিন্তু ৰাইজৰ দলৰ কাৰণে দলৰ সংগঠন মজবুত কৰাটো মূল কথা নহয়। ৰাইজৰ দলৰ কাৰণে মূল কথাটো হ'ল 2026 চনত বিজেপিক পৰাভূত কৰা। বিজেপিক পৰাভূত কৰাটো আমি জাতীয় দায়িত্ব বুলি ভাবোঁ, অসমৰ মানুহৰ কাৰণে গুৰুত্বপূৰ্ণ কাম বুলি ভাবোঁ, মহান কাম বুলি ভাবোঁ। আৰু কংগ্ৰেছ দলে বিজেপিক পৰাভূত কৰাটো নহয়, কংগ্ৰেছ দলক জিকোৱাটোহে তেওঁলোকৰ গুৰুত্বপূৰ্ণ কাম বুলি ভাবে, যি কাৰণত কংগ্ৰেছ দলে এতিয়ালৈকে এলায়েন্সৰ পক্ষত অৱস্থান লোৱা নাই। সেইকাৰণে মোক যদি আপোনালোকে এলায়েন্সৰ কথা কয়, মই এটাই কথা ক'ম, আপোনালোকে মোক নুসুধিব কংগ্ৰেছক, আপোনালোকে গৌৰৱ গগৈক সুধিব। আজিৰ দিনটোত গৌৰৱ গগৈকে এলায়েন্সৰ পক্ষত নাই, আজিৰ দিনটোত দেৱব্ৰত শইকীয়াকে এলায়েন্সৰ পক্ষত নাই। আমি ৰাইজৰ দল, জাতীয় পৰিষদ, CPM, CPI সকলো এলায়েন্সৰ পক্ষত আছোঁ, সকলো বিৰোধী দল এলায়েন্সৰ পক্ষত আছোঁ। কেৱল আৰু কেৱল কংগ্ৰেছ এই মুহূৰ্তত এলায়েন্সৰ পক্ষত। এলায়েন্স নহ'লে বিজেপিক পৰাভূত কৰিব যাব। আমি ডেফিনেটলি বিজেপিক পৰাভূত কৰিবই লাগিব আৰু সেইকাৰণে আমি এলায়েন্স কৰিবই লাগিব। সেইকাৰণে কংগ্ৰেছৰ যি এতিয়াৰ যিটো অৱস্থান দেখিছোঁ, তেওঁলোকে যিটো দুধুৰ মুধুৰ অৱস্থান, তেওঁলোকে যিটো বডি লেংগুৱেজত তেওঁলোকৰ যিটো অহংকাৰ দেখিছোঁ, তেওঁলোকৰ যিটো কি ক'ম মানে এতিয়ালৈকে সকলোকে মিলোৱাৰ লক্ষণ আমি দেখা নাই, সেইটো তেওঁলোকে ত্যাগ কৰিব লাগিব। জাতীয় স্বাৰ্থত ত্যাগ কৰিব লাগিব, মানুহৰ স্বাৰ্থত, অসমবাসী ৰাইজৰ স্বাৰ্থত ত্যাগ কৰিব লাগিব। কিন্তু সেইটো যদি নকৰে তেতিয়াহ'লে ডেফিনেটলি আকৌ বিজেপিৰ ভাল হ'ব। সেইকাৰণে মই আশা কৰোঁ যে আমি সকলোৱে মিলি বিজেপিক পৰাভূত কৰিবৰ কাৰণে কংগ্ৰেছ, ৰাইজৰ দল, আমি আটাইবিলাক দলে ঐক্যবদ্ধ হ'ব লাগিব।